নমস্কাৰ বন্ধুসকল, আজি আমি চাওঁ আহকচোন এবাৰ ব্ৰকলি ৰুই বাৰে বাৰে কেনেকৈ ছিঙিব পাৰি। ব্ৰকলি খুব ভাল পাচলি, আমি সকলোৱে জানো। ব্ৰকলিত যথেষ্ট পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে আৰু এণ্টি কেঞ্চাৰ এক্টিভিটিছ থাকে। সেইকাৰণে ছিজনত আপুনি ব্ৰকলিটো যথেষ্ট খাবই লাগে। কিন্তু কথা হ'ল, ব্ৰকলিটো লগাৰ পিছত আমি গছজোপাৰ পৰা ছিঙি গছজোপাৰে উঘালি আনো, ছিঙি দিওঁ, এবাৰে খাব পাৰোঁ। কিন্তু আপুনি ঘৰত কেনেকৈ পাচলিবিধ কৰিকে এবাৰ ব্ৰকলি ৰুই বাৰে বাৰে খাব পাৰিব শিকি লওঁ আহকচোন। প্ৰথম কথা হ'ল, আপোনাৰ যেতিয়া ব্ৰকলিটো ডাঙৰ হ'ব, গছে পাতে বাঢ়ি আহিব, তেতিয়া ব্ৰকলিটো যেতিয়া ছিঙিব পৰা হ'ব, তেতিয়া আপুনি ব্ৰকলিৰ গছডালেৰে সৈতে উঘালি নিদিব। ব্ৰকলিটো যি অংশত ব্ৰকলিটো কাটিব পৰা হৈছে, তাত ব্ৰকলিটো লাহেকৈ কাটি লৈ যাব। এইজোপা চাওক, ইয়াৰ কাটা মূৰটো দেখিছেনে আপোনালোকে? এইটো দেখিছে। এনেকৈ লাহেকৈ ব্ৰকলিটো কাটি হাৰ্ভেষ্ট কৰি আপুনি খাই দিব। তাৰপিছত গছজোপা তাতে থাকিব দিয়ক, পানী দি থাকিব। তাৰপিছত এসপ্তাহৰ পৰা 10 দিনৰ পিছত যিবিলাক পুৰণি পাত আছে, এইজোপা চাওক, আমি এতিয়া কাটি দিছোঁ। পুৰণি পাতবিলাক লাহেকৈ কটাৰী এখনে এনেকৈ কাটি দিব। এয়া চাওক, এই পুৰণি পাতবিলাক কাটি দিব। এই পুৰণি পাতবিলাক কাটি দিয়াৰ পিছতে এয়া দেখিছেনে, নতুনকৈ পোখা ওলাই আছে ছাইডৰ পৰা ব্ৰাঞ্চ আহিছে। 1 2 3 4 5 6 7 8 9 10টামান ব্ৰাঞ্চ আহিছে। এই 10টামান ব্ৰাঞ্চ আহিছে এজোপা ব্ৰকলিৰ পৰা। এতিয়া আপুনি চাওক, এই এজোপা ব্ৰকলিৰ পৰা যে 10টা ব্ৰাঞ্চ আহিলে, প্ৰতিজোপাতে কিন্তু এটা সৰু ব্ৰকলি লাগিছে। এইটোত এটা ব্ৰকলি লাগিছে, এইটোত ব্ৰকলি আহিছে, লগত এইটোত আহিছে। গতিকে এই যে সৰু ব্ৰকলিবোৰ এতিয়া আকৌ আপুনি হাৰ্ভেষ্ট কৰিব পাৰিব। এইটো ইয়াত এই অংশত আপুনি এয়া চাওক, এই অংশত মই কটাৰীয়ে ধৰিছোঁ। ইয়াত লাহেকৈ চোকা কটাৰী এখনে কাটি লৈ যাওক। কাটি লৈ যোৱাৰ পিছত ইয়াৰ পৰা তলৰ পৰা আকৌ পোখা আহিব। এই কাটি লৈ গৈ আপুনি সৰু পাতে সৈতে আপুনি এইটো তৰকাৰী বনাই খাব পাৰিব। এইটো স্বাস্থ্যৰ কাৰণেও দৰকাৰী, খুব ভাল। গতিকে আকৌ পোখা আহিব। এয়া চাওকচোন, বাৰীখনত এনেকৈ এইবোৰ কাটাৰ পিছত আকৌ ডাঙৰ হৈ আহিছে। এইটো ব্ৰকলি পোখা আহিব আৰু লগত ব্ৰকলিটো লাগি আহিব। এইবোৰ আপুনি কটাৰী এখনে ধুনীয়াকৈ হাৰ্ভেষ্ট কৰি লৈ যাব পাৰিব। এইজোপাত আমি নতুনকৈ কাটিছোঁ, ইয়াত এতিয়া কোনো ধৰণৰ পোখা অহা নাই। এইটো মূৰটো কাটি লৈ গ'লোঁ, কোনো ধৰণৰ পোখা নাই। ইয়াত এটা পাত ৰাখিছোঁ। কেইদিনমান পিছত ইয়াৰ পৰা যেতিয়া সৰু পাত আহিব, এই পুৰণি পাতটোও আমি কাটি দিম। কাটি দিয়াৰ পিছত ইয়াৰ পৰা নতুনকৈ পোখা আহিব। এয়া চাওক গাড়ীখনত, এয়া চাওক, এইবোৰ নতুনকৈ হৈছে। এইবোৰ হাৰ্ভেষ্ট কৰিব পৰা হৈ গ'ল, নতুনকৈ অহা এইবোৰ দেখিছেনে? এটাৰ পৰা কিমানটা পুলি আহিছে? ইয়াত কমেও 15টামান কলি আহিছে। ইয়াত দেখিছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা আছে। এই 15টা সৰু ব্ৰকলি পাম আমি। প্ৰথমবাৰ এটাই ব্ৰকলি পাম। প্ৰথমবাৰ যেতিয়া কাটিছোঁ, তেতিয়া এটা ব্ৰকলি পাম, সেইটো ডাঙৰ। ইয়াৰ পিছৰবাৰ যেতিয়া যিবিলাক কলি আহিব, সেইবোৰ সৰুকৈ আহিব। এয়া সৰুকৈ আহিব, কিন্তু যথেষ্ট সংখ্যক আহিব। এয়া চাওক, যথেষ্ট সংখ্যক ব্ৰকলি লাগিব। গতিকে এইবোৰ হাৰ্ভেষ্ট কৰি আপুনি ধুনীয়াকৈ খাই থাকিব পাৰিব। গতিকে এইটো এটা সহজ পদ্ধতি। আহকচোন বন্ধুসকল, আমি এনেকৈ খেতি কৰি ব্ৰকলিটো আপুনি এটা ছিজনত কেইবাবাৰো ছিঙো, কেইবাবাৰো খাওঁ। আৰু কাৰণ ব্ৰকলি স্বাস্থ্যৰ কাৰণে খুবেই দৰকাৰী, আপুনি ব্ৰকলি খেতি সহজতে কৰিব পাৰিব। ব্ৰকলিত কোনো ধৰণৰ ৰাসায়নিক সাৰৰ প্ৰয়োজন নাই। ইয়াত যথেষ্ট পৰিমাণে আপুনি ভাৰ্মি কম্প'ষ্ট দিব, পচন সাৰ দিব আৰু পানী দিব, ব্ৰকলি হ'বই। আৰু যদি আপোনাৰ ঘৰত মাটি নাই, তেতিয়াহ'লে আপুনি টাবত বা মাছৰ কাৰ্টুনত, ছাদত, তাতো ব্ৰকলি খেতি কৰিব পাৰে। তেনেকুৱা 5-6টামান মাছৰ কাৰ্টুন আনি তাতে প্ৰতিটো কাৰ্টুনত এটা এনেকুৱা ব্ৰকলিৰ পুলি দিব। তাৰপিছত আগতীয়াকৈয়ে লগাব। যেতিয়া ব্ৰকলিটো হাৰ্ভেষ্ট কৰিব হয়, তেতিয়া আপুনি ব্ৰকলিটো ঠিক মই দেখুওৱা এনেকুৱা নিচিনাকৈ মূৰটোতে কাটি লৈ যাব। অকল ব্ৰকলিটো কাটি লৈ যাব, গুৰিটো থাকিব দিব। তাৰপিছত যথেষ্ট পৰিমাণে পানী দি থাকিব, গুৰিটো এবাৰ দুবাৰ খুচৰি দিব। তাৰপিছত আপোনাৰ ব্ৰকলি এনেকৈ আহি থাকিব। গতিকে গোটেই ঠাণ্ডাৰ ছিজনটো আপুনি ব্ৰকলি খাই থাকিব পাৰিব, খুব ধুনীয়াকৈ খাব পাৰিব। ইয়াত কোনো সমস্যা নাই। আৰু ব্ৰকলিত সাধাৰণতে বেমাৰ আজাৰো কম হয়, একো বেমাৰ আজাৰ নালাগে। আপুনি খালি যথেষ্ট পৰিমাণে পানী দিব, কিন্তু চাব যে পানী দিলেও যাতে পানী জেকা নালাগে। টাবত যদি ৰুৱে, টাবটোৰ তলফালে এটা ফুটা থাকিব লাগিব। মাছৰ কাৰ্টুনত যদি ৰুৱে, মাছৰ কাৰ্টুনটোৰ তলফালে এটা ফুটা থাকিব লাগিব, যাতে এক্সেছ পানীটো ওলাই যায়। আৰু এনেকৈ ধৰণৰ ব্ৰকলি খেতি কৰি আপুনি এটা ছিজনত অন্ততঃ 5-6 বাৰলৈকে ব্ৰকলি ছিঙিব পাৰিব আৰু খাব পাৰিব। এই ধৰণৰ কলি ব্ৰকলিবোৰ নিউট্ৰিচিয়াছ, ইয়াত যথেষ্ট পৰিমাণে নিউট্ৰিয়েণ্ট থাকে। মই ক'লোৱে, বিশেষকৈ এণ্টি অক্সিডেণ্টেৰে ভৰপূৰ ব্ৰকলি, আৰু ইয়াত এণ্টি অক্সিডেণ্ট থাকে আৰু এণ্টি কেঞ্চাৰ এক্টিভিটিছ থাকে। আমি সকলোৱে জানো, আপোনালোকে লিটাৰেচাৰ চালেও দেখিব যে ব্ৰকলিত যথেষ্ট পৰিমাণে এণ্টি কেঞ্চাৰ থাকে। গতিকে এই সৰু কলিবোৰ
য'ত ফুলে সৈতে আহিব এইবোৰ যদি আপুনি খাই থাকে তেতিয়াহ'লে স্বাস্থ্যৰ কাৰণেও যথেষ্ট উপকাৰী হ'ব। আপুনি নিৰোগী হৈ থাকিব পাৰিব আৰু এনেকৈ খেতি কৰি আপোনাৰ মনটোও ভালে থাকিব। আপুনি খুব আনন্দ উপভোগ কৰি